সমস্যাৰ কথা ক'বলৈ গ'লেতো আমি ইয়াত মহাবীৰ তথা বলাইবাৰী ৰাইজে ইমানে মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যে আমি মানে ক'বলৈও বেয়া লাগে। কাৰণ আমাৰ যেতিয়া বিজেপি চৰকাৰখন আজিৰ পৰা 10 বছৰ আগত যেতিয়া আমাৰ ৰাজ্যৰ আগত আহি আমাক যেনেকৈ শ্লোগানেৰে কৈছিল যে আমি পৰিৱৰ্তন আনিম, কিন্তু সেই পৰিৱৰ্তন কিন্তু আমি পৰিৱৰ্তনৰ পথটোও কিন্তু আমাৰ এইখন গাঁৱে আজিলৈকে ঢুকি নাপালে। আৰু মুঠৰ ওপৰত আমাৰ আমাৰ 8খন চুবুৰী একমাত্ৰ এইখনেই ঘাইপথ যি মানে আমাৰ বৰবৰুৱাৰ লগত সংযুক্ত হৈ আছে। এই ৰাস্তাখন যদি চাবলৈ যাওঁ আমি ইয়াত বহুতো মানে কি হয় এজাক বৰষুণ দিলেই ইমানে শোচনীয় হৈ পৰে যে ইয়াত চাইকেলৰো মানুহে যাব নোৱাৰে, খোজ কাঢ়িও অসুবিধা হয়। আৰু এনেকুৱাতে আমাৰ ল'ৰা ছোৱালীবোৰ ইয়াৰ পৰা প্ৰাথমিক বিদ্যালয়টো যেনে তেনে গাঁৱতে সম্পূৰ্ণ কৰে, কিন্তু আজি উচ্চ শিক্ষাৰ কাৰণে ME স্কুল হওক বা হাই স্কুল হওক সেইবোৰৰ কাৰণে কিন্তু বৰবৰুৱালৈ যাবলগীয়া হয়। কিন্তু বৰষুণৰ আৰু ৰাস্তাৰ কাৰণে সিহঁতিও কিন্তু স্কুলৰ শিক্ষাৰ পৰা বঞ্চিত হয়। লগতে আমাৰ এইখন ৰাস্তাৰে আমি বজাৰ হাটৰ পৰা লৈ কিনে আমাৰ চিকিৎসালয়ৰ যি ব্যৱস্থা আছে সেই গোটেইখিনি এইখন ৰাস্তাৰে মানে মানুহে অহা যোৱা কৰে। আৰু ৰাস্তাটো ভাল নোহোৱাৰ কাৰণে আমাৰ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। লগতে মই আমাৰ এই বিজেপি চৰকাৰখনক অনুৰোধ জনাওঁ যে যিহেতু গাঁৱৰ একেবাৰে ভিতৰৰ সৰু সৰু ৰাস্তাবোৰো যেতিয়া ঠিক কৰিব পাৰিছে, আমাৰ এইখনটো মূল ৰাস্তা হয়, এইখন কেলে নোৱাৰে। আৰু প্ৰত্যেকবাৰ যেতিয়াই ভোট বিচাৰি আহে আমাক প্ৰতিশ্ৰুতি দি যায় যে ৰাস্তাখন ঠিক কৰিম বুলি, কিন্তু কংগ্ৰেছৰ 15 বছৰ কালতো আমি একে নিশাই আমি ঠগ খালো। আৰু বিজেপি চৰকাৰৰ যি এই 10 বছৰ কাৰ্যকাল হ'ল সেইখনতো একেই অৱস্থা। গতিকে আমি কাক বিশ্বাস কৰিম, নে কেৱল আমি সদায় ভোট বেংকে হৈ থাকিম, সেইটোৱে মোৰ চৰকাৰলৈ বিশেষ প্ৰশ্ন থাকিলে। এইবাৰ কেনেধৰণৰ প্ৰাৰ্থিত্ব আপোনালোকৰ ফালৰ পৰা দিছে? আমি আমাৰ মাজত যাতে আমি আশা কৰো যে এনেকুৱা ধৰণৰ প্ৰতিনিধি আহক যি সঁচাকে প্ৰতিশ্ৰুতি যাতে পালন কৰে আৰু অন্তত আমাৰ ৰাস্তাখন কমচে কম চলাচল কৰিবৰ কাৰণে আমাৰ যাতায়াতৰ কাৰণে যাতে সুবিধাটো কৰি দিয়ে। আৰু সেইবোৰ যি চৰকাৰে বা যিয়ে প্ৰাৰ্থিত্বই নহওক আহি যদি আমাক সেইখিনি কৰি দিয়ে, তেতিয়াহে কিন্তু আমাৰ গাঁৱৰ ৰাইজে এইবাৰ ভোট দিব, অন্যথা কোনো দলকে আমাৰ গাঁৱৰ মাজত কিন্তু সোমাবলৈ দিয়া নহ'ব। ৰাইজে যেতিয়া বোলে ভোকত থাকে তেতিয়াহে বোলে কান্দে, নহয় নহয়, তেনে কথা আছে। কথা হ'ল কি আমাৰ এইটো মাৰাত্মক মানে মানুহৰ 1 নম্বৰ মানে ক'বলৈ গ'লে যাতায়াতটোহে লাগে মানুহক। আপুনি ঘৰখনত যদি বোলে মানে ওলাই যাবলৈ হ'লে যদি বাট পথখন যদি ভাল নাথাকে, ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দীক্ষা দিব, আপুনি কেনেকৈ আপুনি ব্যৱসায় কৰিব, কেনেকৈ আপুনি কাম কাজলৈ যাব, সেইটোলৈ মানুহ অসুবিধা পায়, মানে পুৰা একদম মানে প্ৰতিবাদ লৈ আহিছেগৈ। আৰু কথা হ'ল কি আমাৰ যিখন ৰাস্তা বৰবৰুৱাৰ পৰা আমাৰ মহাবীৰ বাগানলৈ 5 কিলোমিটাৰ ৰাস্তা, আজি চৰকাৰখনে যিমান দিন কাৰ্যকাল কৰি আছে 10 বছৰ 15 বছৰলৈ, কিন্তু আজিলৈকে কোনো দিনে একো মানে ৰাস্তাটোৰ প্ৰতি একো মানে গুৰুত্ব দিয়া নাই। সেয়েহে ৰাইজে মানে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ এই সাংসদ ৰামেশ্বৰ তেলী ইমান দিন কাৰ্যকাল কৰিলে, আমাৰ দুবাৰ লৈ আমাৰ MLA আমাৰ বিধায়ক শ্ৰী চক্ৰধৰ হৈও কাৰ্যকাল কৰিলে। তেখেত মানে ৰাস্তাখন দিওঁ বুলি কয়, কিন্তু ৰাস্তাখন মানে সেই তেনেকৈ পৰি আছে, কোনো মানে কাণ সাৰে নাই। সেয়া ৰাস্তাটোৰ কাৰণে আমি ৰাইজে সম্পূৰ্ণ ওলাই আহিছোঁ, প্ৰতিবাদ কৰিছোঁ, ৰাস্তাখন লাগে বুলি। সাংসদ মানে ধৰি লওক আমি এতিয়া বিশেষকৈ এটা কথা কওঁ, চৰকাৰখনটো যদি আমাৰ বিজেপি চৰকাৰ যদি হৈ আছে, তো কথা হ'ল কি বিজেপি চৰকাৰৰ থ্ৰুৱেদি যদি আমাৰ এই ৰামেশ্বৰ তেলীক যদি দলীয় হিচাপে তেখেতক দিয়ে, তেতিয়াতো মানুহে ধৰি লওক আমাৰ ইয়াৰ পৰা ধৰি লওক মানে তেখেতৰ ভোটটো নিদিওঁ বুলিহে কৈছে। আৰু মোৰ ফালৰ পৰা কৈছোঁ তেখেতৰ ভোটটো নিদিয়াটোহে ভাল হ'ব, কেলৈ তেখেতে আমাৰ কোনো কাণাৰে নাই। ব্যক্তিগত হিচাপে যদি চাবলৈ কোনোবাই দিয়ে সেই বেলেগ কথা, কিন্তু আমাৰ ৰাইজৰ ফালৰ পৰা কোনোটো মানে একো মানে সেইটো উত্তৰ নাপায়, ভাল ইয়াৰ পৰা ৰিজাল্ট নাপায়। কেলৈ আমাৰ কালে ইমান দিন তাই কোনো দিনে কাণ সাৰে নাই। ইয়াত চৰকাৰৰ আঁচনি মেলিছে, আঁচনি পাইছে, নোপোৱা নহয়, কিন্তু তেখেতৰ কাৰ্যকাল আমাৰ ৰাস্তাটোলৈ তেখেতসকলে চকু দিব লাগিছিলে। এইটো কাৰণে কৰিছোঁ আমি আজি 10 বছৰে আমাৰ ৰামেশ্বৰ তেলী আমাৰ ইয়াত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সাংসদ হ'ল। তেওঁ আমাৰ ইয়াতে কেনেকৈ আছোঁ কেনেকৈ নাই, কি কথা কি বতৰা এদিনো অহা নাই, তেওঁক আমি দেখাই নাই। আমাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ
আমাৰ মহাবীৰ টি ষ্টেট বলাইবাৰী গাঁও কুতুহা পঞ্চায়ত মৰাণ সমষ্টি আছিলে আৰু বৰবৰুৱা ব্লক উন্নয়ন খণ্ড তেওঁ চক্ৰ গগৈ আমাৰ আছে তেওঁক আমি এদিন ক'বলৈ গৈছিলোঁ তেওঁ ক'লে কি বোলে আপোনালোকৰ ইয়াত বোলে ভোটেই নাপাওঁ আমি কি আলি দিম তেওঁ আমাক গাখীৰ দিয়া গায়ৰ লগত তুলনা কৰিলে চক্ৰ গগৈ তেওঁ যদি ভোটেই নাপায় তেনেহ'লে কেনেকৈ তেওঁ আমাৰ MLA হৈ আছে হে এইটো তেওঁ আমি কম বুলি ভাবি আছিলোঁ আজি আপোনালোকৰ নিউজ লাইভৰ যোগেদি আমি তেওঁক সুকিয়াই দিছোঁ যাতে তেওঁ এনেকৈ ঠগবাজি কৰি নেক্সট বাৰলৈ আমাৰ ইয়াত ভোট বিচাৰি নাহক আৰু ৰামেশ্বৰ তিলিকো কৈছোঁ তেওঁকতো আমি নিদোৱে যিমান যিকিলে ভোট নিদিওঁ আমি বিজেপি ইয়াতে বিজেপি পাৰ্টি আমি সোমাবলৈ নিদিওঁ আমি